নমস্কাৰ সকলোকে যোনসকলে অসমতে চাকৰি কৰিব বিচাৰি আছে আৰু 10 পাছ হয় তেখেতসকলৰ বাবে এটা ভাল খবৰ। অসমৰ আপোনালোকৰ যোৰহাটৰ এটা নতুন ৰিকুৱাৰমেণ্ট ওলাইছে য'ত নেকি CSIR NEI ৰিকুৱাৰমেণ্ট হয়, য'ত নেকি আমাৰ 10টা পোষ্ট আছে আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন খালি অনলি 10 পাছ হ'লেই হ'ব আৰু পোষ্ট আপোনালোকৰ 10টা আছে আৰু এপ্লাই কৰিব লাগিব ইমেইলৰ থ্ৰু দি হয়। লাষ্ট ডেট আপোনালোকৰ 4 জুন তাৰিখে হয়। মই আপোনাক ভেকেন্সি ডিটেইলছখিনি কৈ দিছোঁ। প্ৰথমটো পোষ্ট হ'ল মাল্টি টেস্ক ষ্টাফৰ কাৰণে হয়, যেনেকৈ MTS হয়। টোটেল 9টা পোষ্ট আছে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 4টা, EWDSৰ কাৰণে এটা, OBC NCLৰ কাৰণে 2টা আৰু SC কাৰণে এটা, ST কাৰণে এটা আৰু পে লেভেল মেট্ৰিক্স আপোনাৰ লেভেল 1ৰ পৰা ষ্টাৰ্টিং হ'ব। দ্বিতীয়টো পোষ্ট হ'ল আপোনাৰ ড্ৰাইভাৰৰ কাৰণে, টোটেল এটা পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে, আনৰিজাৰ্ভ কেটেগৰীত হ'ব আৰু লেভেল 2 পে মেট্ৰিক্স হ'ব। আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি হ'ল মাল্টি টাস্ক ষ্টাফৰ কাৰণে মেক্সিমাম 25 বছৰ হ'ব লাগিব আৰু আপোনালোকে ক্লাছ 10 আৰু 12 পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব আৰু ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ মেক্সিমাম 27 বছৰ হ'ব লাগিব, মেট্ৰিক পাছ হ'ব লাগিব আৰু ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। এপ্লিকেশ্যনৰ ফিজ ডিটেইলছখিনি হ'ল আপোনালোকৰ জেনেৰেল OBC আৰু EWDSৰ কাৰণে 500 টকা হয়, SC ST আৰু ওমেন্সৰ কাৰণে আপোনালোকৰ কোনো ফিজ নাই। পে'মেণ্ট মোৰ আপোনালোকৰ SBI কালেক্টৰ হ'ব আৰু ইম্পৰ্টেণ্ট নোটছ আপোনালোকে এইখিনি চাই ল'ব। মই আপোনালোক ইম্পৰ্টেণ্ট ডেটছবিলাকৰ কথা কৈ দিছোঁ, য'ত নেকি ষ্টাৰ্টিং ডেট আপোনাৰ 5 মে' পৰা হৈছে আৰু লাষ্ট ডেট আপোনাৰ 4 জুন তাৰিখলৈ হয়, আপ টু 5 PM আৰু ইম্পৰ্টেণ্ট লিংক হ'ল আপুনি এপ্লাই কৰিব কাৰণে ক্লিক হিয়াৰত এপ্লাই কৰিব পাৰিব। এই লিংকটো ক্লিক কৰি আপোনালোকৰ এপ্লিকেশ্যনখন অ'পেন হৈ যাব, তাত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু অফিচিয়েল নটিফিকেশ্যন চেক কৰিব বিচাৰিলে আপুনি ক্লিক হিয়াৰত ক্লিক কৰি অফিচিয়েল নটিফিকেশ্যন চেক কৰিব পাৰিব।